हेलो दोस्तों, वेलकम टू AKGS ब्लॉग। यहाँ आज मैं हाजोत आहिलो खाना खाब हाजोत खाई पेলাই এইমাত্ৰ টকা ঠিক কৰিলোঁ আৰু আমাৰ শালপত্ৰিকা মাংস ধুই আছে। মাংস ধোৱা হ'ল? মাংসত তেল কেনে? তেল আছে, বহুত তেল আছে। বঢ়িয়া ন? খাহীৰ তেল এইটো। খাহীৰ তেলটো দেখাই দিওঁ ওপৰত। এয়া খাহীৰ তেল পূৰা একদম তেলখিনি বেলেগ কৰি লৈছি। এয়া আমাৰ বাইহাটা চাৰিআলিৰ পৰা অহা আমাৰ অতিথি দীপমণি ডাঙৰীয়া। জেগাখিনি কেনে লাগিছে? ধুনীয়া লাগিছে। ওচৰত বহুত আছে পাৰ্টি আৰু এইফালে খানা খাই আছে, পূৰা গান চান চলি আছে। এইফালেও আছে মানুহ। এয়া আমাৰ আজিৰ খানাৰ কাৰিকৰ দাদা আমাৰ ইয়াজুল ডাঙৰীয়া। তেখেতে ভাত বনাই আছে, তেখেতে দায়িত্ব লৈছে বনোৱাৰ দায়িত্বটো। ভাতটো কেনে? চাউল কেনে? চাউল বঢ়িয়া, বঢ়িয়া চাউল ন? শক্তি। জেগা কেনে লাগিছে? আৰু পূৰা গান চান চলি আছে। আৰু পানীটো আমি বিচলাৰী পানী লৈ আহিছোঁ, কাৰণ ইয়াতে পানীটো চাফা নহয়। ডাঙৰ বটলটো লৈ আহিছোঁ। আৰু আপোনালোকে আহিলে পানী লৈ আহিব, কাৰণ ইয়াতে পানীৰ বহুত অসুবিধা হয়। পানীটো চাফা নহয়, ৰঙা পানী। সেইকাৰণে পানী লৈ আহিলে ভাল হয় আৰু, হয়নে? তেলটো দিয়া নাই আমি। এয়া আমাৰ মাজত সমীম ডাঙৰীয়া আহি উপস্থিত হৈছে। তেখেতে এখন সম্বৰ্ধনা জনাব শফিকুদ্দিনে। আপুনি যে ইমান মূল্য। থেংক ইউ দাদা, আহিছে আপুনি ইমান কষ্ট কৰি। ঠিকে আছে। কালাৰটো উঠা নাই। এয়া আমাৰ খানা হৈ আছে, ভাত চাত হৈ গ'ল গোটেই। সমীম দা খাই আছে। এয়া শালপতি মাংসটো দেখাই দিয়া। খাৱা হৈ আছে। এয়া ৰিয়াজুল, এয়া লংকে, আমাৰ দীপমণি দাদা সভাপতি, চাইদুল, সেইগিলে খাই আছে। বাপা হাতত কিবা বান্ধি লৈছা বা ষ্টাইল নেকি? না এইটো কি হাত কাটছি দিয়া। এই আঞ্জা শেষ মুহূৰ্ত আৰু একদম লাষ্ট ফিনিচিং। ফিনিচিং টাইমটো দেখাই দিছোঁ। বাতিত আছে মানে খাব পৰা নাই, বাতিত লৈ লৈছোঁ। আৰু ইয়াৰ পৰিৱেশটো চাই লওক। এই ওপৰে গছ গছনিৰ মাজত একদম ধুনীয়া পৰিৱেশ। চাওক, আহিব, এনজয় কৰিব। এতিয়া আমি খাওঁতিয়া বেছি কথা ক'ব নোৱাৰোঁ। বঢ়িয়া বঢ়িয়া মই এতিয়া ডান্স কৰি দিয়া এটা।